এই মুহূৰ্তে এক ডাঙৰ খবৰ অখিল গগৈৰ স্বাস্থ্য সন্দৰ্ভত GMCHৰ অধীক্ষকৰ মন্তব্য। অখিল গগৈ ব্ৰেইন MRIত কিছু সমস্যা ধৰা পৰিছে বুলি মন্তব্য কৰিছে GMCHৰ অধীক্ষকগৰাকী, যাৰ ফলত বহু সমস্যাৰ লগতে ব্ৰেইন ষ্ট্ৰোক হোৱাৰ আশংকা থাকে। ৰক্তজনিত সমস্যাটো ভুগি আছে বিধায়ক অখিল গগৈ। সোমবাৰে পুনৰ ব্ৰেইনৰ MRI কৰা হ'ব বুলি অখিল গগৈৰ GMCHৰ অধীক্ষকগৰাকী জানিব দিয়ে। তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিব নোৱাৰি বুলি মন্তব্য। আমাৰ প্ৰটকল আছে, প্ৰটকলৰ ভিত্তিতে যাবলৈ দিম অখিল গগৈক। GMCHলৈ ৰোগী হিচাপে আহিছে, ৰোগীৰ দৰে থকাটো বাঞ্ছনীয় বুলি মন্তব্য কৰিছে GMCHৰ অধীক্ষকগৰাকী। অখিল গগৈৰ স্বাস্থ্য সন্দৰ্ভত GMCHৰ অধীক্ষকগৰাকীয়ে কি মন্তব্য কৰিছে, সেই মন্তব্য আছে, মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। অখিল গগৈ 49 years old, ইয়াতে আমাৰ GMCত এডমিট হৈ আছে। এতিয়া ইয়াতে যেতিয়া আমি ইনভেষ্টিগেট কৰা হ'ল MRI ব্ৰেইন, আৰু ব্ৰেইনত তেখেতসকলে টেম্পৰেল লোব কেভাৰ্নোমা পালে। সেইকাৰণে সেইটো দি বহুত ধৰণৰ প্ৰব্লেমছ হ'ব পাৰে। লিকিং ব্লাড ভেছেলছ, মানে সেই তাৰপৰা তেজ ওলাই লিক কৰিব পাৰে, আৰু যিহেতু এইটো ব্ৰেইনত হৈছে। চ' নিউৰলজি ষ্টাডিড উইথ এণ্টি এপিলেপ্টিক্স, ফিটছ যাতে নহয়, এণ্ড দেট মেডিকেশ্যনছ হেভ বিন ষ্টাৰ্টেড। 4-5 দিন ইট হেজ টু এটলিষ্ট গ' ইন ফৰ 5 to 7 days, মানডে বা টিউজডে ৰিপিট MRI ব্ৰেইন এটা কৰি চাব টু চি দ্য ষ্টেটাছ অফ দ্য কেভাৰ্নোমা। As of now, he is not fit to be discharged.